Hello everyone, আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে আমি বাভিন্দৰ ঘৰত ফুৰিবলৈ গৈছিলো টংলাত। তাৰছত বাভিন্দৰ ঘৰৰ পৰা খাইব ওলাহি বাহতে আমাক ফুৰাবলৈ আনিলে তেওঁলোকৰ ওচৰতে থকা এখন কৰ্দৈ ৰিজৰ্টত। আৰু ৰিজৰ্টখন সঁচাই ধুনীয়া আছিল। হুমাই গৈ এইটো প্ৰথম ঘৰ পাই বডি ফুল বডি কি কৈছিলে এইটো মাসাজ কৰিব পাৰে আপোনালোকে 100 rupees। তাৰছত এনেকৈ চাৰি ইমান ধুনীয়া গছবোৰ দিছে ডাঙৰ হলে যে আকৌ দেখিবলৈ ইমান ধুনীয়া লাগিব। আমি গুটে কেজনে ওলাইছো আৰু মই বা ভিন্দিও আৰু আমাৰ এখন তাৰছত এইটো দেখিছেনে কৰ্দৈ ৰিজৰ্টৰ এখন মানে ৰেষ্টুৰেন্ট মানে ইয়াতে আপোনালোকে কিবা কিবি আহিলে খাব পাৰিব আৰু কিয় আমি পিছে ভাত পানী খাই গৈছিলো সেইকাৰণে একো নেখালো। আৰু এইডাল লিখিছে ট্ৰি হাউস মানে গছডালৰ লগতে মানে গছটো বনাই দিছে সঁচাই মানে দূৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া। বলকচোন আপোনালোকক ওপৰত লৈ যাওঁ এনেকৈ ধুনীয়াকৈ ওপৰত উঠি গলো উঠি গৈ ওপৰৰ পৰা ভিউটো আপোনালোকে এনেকুৱা দেখিবলৈ পাব। ওপৰত উঠিয়ে দেখিলো সব চাৰিওফালে মানে সেউজা তাৰছত মই ভিডিও এটাও বনাব দিলো মানুহজনে ভিডিওটো বনাই দিলে। তাৰ পিছত আহিলো আমি এইটো কৰ্দৈ ৰিজৰ্টৰতে আছে ভিতৰত এটা ডাঙৰ পুখুৰীটোৰ মাজত এনেকৈ দলং এখন দি থৈ দিছে আৰু লগতে ঘড়ী এটা আৰু এইবোৰ হল বহিব পৰা ঠাই ধুনীয়াকৈ ইয়াতে বাহিৰে ডেকোৰেশন কৰিছে আৰু দেখিছেনে এইটো লাভ চেপত ধুনীয়াকৈ থৈ দিছে। ৰাতি ইয়াতে লাইট জ্বলে তেতিয়া বেছি ভাল লাগে। আৰু এইকেইটা আমি এখেতে আগে গৈ আছিল মই ভিডিও এটা বনাও মানে কিন্তু তেওঁ দেখিলে আৰু নিজে মানে এনেকৈ দিছে আৰু ভিডিও বনাবলে এনেহলে নিদিয়ে দেই বহুত বেয়া পায় ভিডিও বনাবলে আজি দিছে আৰু ধুনীয়াকৈ। তাৰছত ইয়া বাভিন্দ দেখিছেনে দুইটা মানে হাঁহি ধেমালি কৰি ফটো উঠি আছিল ভাল লাগে এনেকৈ দেখিলে সকলোকে মৰম বোৰ দেখিলে আৰু। তাৰছত এইটো পুখুৰীটোৰ সাইডত এইবোৰ কটেজ মানে এটা ঘৰ আপোনালোকে যদি দূৰৰ পৰা আহে বা কেতিয়াবা কোৱাৰ পৰা আহে তেনেহলে আপুনি ইয়াতে থাকিবও পাৰে। আৰু এইবোৰ ডেকোৰেট কৰি থৈছে সাইডে ঘৰবোৰ ধুনীয়াকৈ বহিব পৰা সিস্টেমো আছে। মই বহিও ভিডিও বনাই ললো গৈ পিছে ভালেই লাগিলে দেই তাতে। তাৰছত ইয়াতে ধুনীয়াকৈ লিখা আছে বাহেৰে আৰু বটলেৰে ডেকোৰেট কৰি কৰ্দৈ ৰিজৰ্ট বুলি। আমি পিছে বহুত কেইটা ভিডিও ফটো এনেকৈ ললো। লাহে আমাৰ আহিবৰো সময় হৈ গ'ল আমাৰ ট্ৰেইনৰো টাইম আছিলে 5টা কিমানত। এয়া দেখিছেনে বা ভিন্দই এই ঝুলনাডালত উঠি ভিন্দই কৈছে মোক লৰাই দে তাৰছত ফাইনেলি আমাৰ ঘূৰা ফুৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ ঘূৰিলো। এয়া আবেলিৰ সময় আবেলিৰ পৰিৱেশটো ধুনীয়া হৈছিলে। আজিৰ ভিডিওটো ইমানেই চাব দেই সকলোৱে। থেংক ইউ।